প্ৰথমে সকলোকে নমস্কাৰ জনাই আজি লৈ আহিছোঁ বন্ধাকবি আচাৰ। বন্ধাকবি আচাৰ বনাবলৈ তেনেই সহজ। প্ৰথমতে খুব ভাল বন্ধাকবি লৈ ল'ব। কিমানখিনি আচাৰ বনাই সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব। মই এতিয়া ইয়াত লৈছোঁ 3 কিলো, দুটা বন্ধাকবি লৈছোঁ 3 কিলো। তাৰে ওপৰৰ পাৰ্টবিলাক এৰুৱাই পেলালোঁ। এৰুৱাই একদম ধুনীয়া কৰি লৈছোঁ আৰু দেখিছে নহয়, বগা বগা কৰি লৈছোঁ। এটা কথা মন কৰিব, বন্ধাকবি আচাৰ বনাবলৈ যাওঁতে যিকেইটা বন্ধাকবি আপুনি ব্যৱহাৰ কৰিব সেইকেইটা অলপ ফুলা নহয়, একদম টান ল'ব লাগে। এতিয়া ষ্টেপ বাই ষ্টেপ আপোনালোকে চাই থাকক বন্ধাকবি আচাৰখিনি মই কেনেধৰণে বনাম। এয়া মিনি আৰু মই বহি ল'লোঁ, ওপৰৰ বাকলিখিনি ধুনুকৈ গুচাই ল'লোঁ। এইটো পৰাপক্ষত লোকেল যদি বন্ধাকবি হয় তেতিয়া বেছিহে ভাল, ধৰক ঘৰতে গোবৰ জাবৰ দি খেতি কৰা। যে কি নহওক, যদিহে কোনোবাই নতুনকৈ চেনেলটি চাই আছে ছাবস্ক্ৰাইব এটা মাৰি দিব। এতিয়া আমি মিনি আৰু মই বহি ল'লোঁ। আৰু যিটো ভিডিঅ' আপোনালোকে চাই আছে আমি ৰাতি বনাইছোঁ, যিহেতু দিনত দোকানত ব্যস্ত থাকোঁ। খাই ল'ব পাৰে, কাটিও ল'ব পাৰে। ইয়াৰ পৰা দুবাকলি উৰাই দে। এয়া চব একদম পূৰা টাইট, খাচ খাই আছে। মিহিকৈ কাটিম, কিন্তু এই ঠাৰিডাল নিদিওঁ দেই, ঠাৰিডাল কেতিয়াও নিদিওঁ। একদম এনেকৈ পাতলাকৈ এতিয়া আমি গোটেইখিনি কাটি লওঁ। বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো, সেয়েহে সিমানতে ৰখাই দিছোঁ। এতিয়া আমি কি কৰিছোঁ চাওক, আমাৰ মিনিক লগাই দিছোঁ। এয়া গিলাচ দি আৰু মিহি কৰিবলৈ দিছোঁ। এয়া বন্ধু বান্ধৱীসকল, ইতিমধ্যে সকলোখিনি মিহি কৰি কাটি ল'লোঁ। এতিয়া কি কৰিম জানেনে, ইয়াত মই অলপ হালধি মিশ্ৰণ কৰিম, নিমখ কিন্তু মিশ্ৰণ নকৰোঁ। খুব ধুনীয়াকৈ এনেকৈ মোহাৰি হালধিখিনি মিশ্ৰণ কৰি পেলাম। এনেকৈ মিশ্ৰণ কৰি কি কৰি আছোঁ আপোনালোকে চাই থাকক। ইতিমধ্যে হালধি মিশ্ৰণ কৰা হৈ গ'ল। এতিয়া মই এইখিনি ৰ'দত দিম। কেইদিন ৰ'দত দিম, কিমানখিনি শুকুৱাম, সকলোখিনি দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহে সকলো কথা বুজি পাব। বন্ধু বান্ধৱীসকল, এয়া মন কৰক, গোটেই বন্ধাকবিখিনি এনেধৰণে এখন চালনীত কাগজ মেলি লৈ ৰ'দত দি আছোঁ। এইফালেও এয়া বন্ধু বান্ধৱীসকল, ইতিমধ্যে বন্ধাকবিখিনি সুন্দৰকৈ শুকাই গ'ল। এয়া 2 কেজি ওপৰত লৈছিলোঁ বন্ধাকবি, 2 কেজি নহয় 4 কেজি মানেই হৈছিলে হপায়, কেঁচাই জোখোতে। এতিয়া কিন্তু আপোনাৰ 500 গ্ৰামহে হৈছে দেই, যেই নহওক বাৰু এইখিনি শুকাই গ'ল। এতিয়া আচাৰখিনি বনাবলৈ কি কি মছলা যোগাৰ কৰিছোঁ অকণমান দেখুৱাই দিব বিচাৰিছোঁ। আদা নহৰু থেতেলিয়াই লোৱা প্ৰথমতে দেখাইছোঁ। তাৰপাছত দেখাইছোঁ ধনিয়া গুটি, আজৱাইন, কালাজিৰা, চফ, পাঁচফোৰণ, মেথি আছে ইয়াত বেছিকৈ, ক'লা সৰিয়হ, নিমখ, এইটো জিৰা গুড়া, ৰেড চিলি, হালধি, এইকেইটা সোৱাদ অনুসৰি লৈছোঁ। বাকীখিনি ডাঙৰ চামুচেৰে 1.5 চামুচ লৈছোঁ, যিহেতু এইখিনি মই 500 গ্ৰামহে পালোঁ জুখি পেলাই, সেয়েহে 1.5 চামুচ লৈছোঁ। এয়া জুখিলোঁ 500 গ্ৰামহে ওলালে। এনেধৰণে সুন্দৰকৈ শুকুৱাই ল'ব লাগিব দেই। বাকী এতিয়া বনাবলৈ আৰম্ভ কৰি দিছোঁ আৰু। ইতিমধ্যে মোৰ সৰিয়হৰ তেলখিনি গৰম হৈ গ'ল। এইফালে মছলা, এইফালে কাগজতে এইখিনি থৈ দিছোঁ আৰু এনেকৈ গোটেই গোটাই ল'লোঁ। এতিয়া মই ইয়াত যোগ কৰিম অকণমান পাঁচফোৰণ আৰু কেইটামান শুকান জলকীয়া। তাৰপাছতে যোগ কৰিম এতিয়া কি জানেনে, এই আদাখিনি, যিহেতু পানী আছে আগতীয়াকৈ দিছোঁ। নহৰু আদা গোটেইখিনি মই দি দিলোঁ। অকণমান সময় এনেই এনেকৈ দিছোঁ আৰু লৰফৰ কৰি দিছোঁ। এতিয়া মই নিমখ, হালধি, জিৰা পাউডাৰ, ৰেড চিলি সকলোখিনি তেলতে দি দিছোঁ।
এতিয়া বন্ধাকবিখিনি এৰি দিছোঁ। বন্ধাকবি আচাৰ খাবলৈ বহুতেই ভাল। আপোনালোকে এবাৰ বনাই খাই চাব, তাৰপিছত মোলৈ কমেণ্ট কৰিব। এতিয়া কিন্তু মই গেছটো মানে কমাই দিলোঁ দেই, নহ'লে মছলাখিনি পুৰি যাব যে। তেল মই 300 গ্ৰাম দিছিলোঁ, তথাপিতো অকণমান তেল প্ৰয়োজন হৈছে। মানে বন্ধাকবি ফুলকবি আচাৰত তেল যথেষ্ট প্ৰয়োজন হয়। আৰু এটা কথা আপোনালোকক দেখুৱাইছোঁ, এইটো ভিনেগাৰ, দেখিলে নাভাবে, এইটো ভিনেগাৰ। আৰু ইয়াত মিশ্ৰণ কৰিম, এই কাপটোৱে একাপ, এই কাপটো এইটো একাপ ইয়াত মিশ্ৰণ কৰিম। এতিয়া নহয়, অকণমান দেৰিকৈ। এতিয়া এইখিনি মিশ্ৰণ কৰি হৈ গ'ল। এতিয়া এই মছলাখিনি যোগ কৰি দিছোঁ। গোটা মছলাখিনি অকণমান গৰম কৰি লৈ এনেধৰণে মিক্সিৰ সহায়ত গোটা গোটাকৈ পিচি ল'লোঁ। একেবাৰে মিহি কৰি লোৱা নাই, দেখিছে আপোনালোকে। এতিয়া খুব ধুনীয়াকৈ মিশ্ৰণটো কৰিব লাগিব। লগতে এই মছলাখিনি যে শেষত দিব লাগে, তেতিয়া আপোনাৰ গোন্ধটো বৰ ধুনীয়া হয় যিকোনো আচাৰত। খুব সুন্দৰকৈ এতিয়া মিশ্ৰণ কৰি দিম। সুন্দৰকৈ মিশ্ৰণ হৈ গ'ল। গেছটো একেবাৰে অফ কৰি দিম। ইতিমধ্যে সুন্দৰকৈ আচাৰখিনি ঠাণ্ডা কৰি ল'লোঁ। মানে ধৰক একেবাৰে গৰম হৈ থাকিলে ভিনেগাৰটো মই নিদিওঁ, অলপ ঠাণ্ডা হোৱাৰ পাছতহে দিওঁ। এই কাপটোৱে একাপ ঢালি দিলোঁ। আৰু সেইটো অৱশ্যে দেখাই দিয়া নহ'ল, মানে এখন হাতে কেমেৰা ধৰি থকা হৈছে যে। এতিয়া কি কৰিম জানেনে? ৰাতিটোৰ বাবে এনেধৰণে ঠাণ্ডা কৰিম। সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত এটা কাঁচৰ গিলাচত, মানে ধৰক বা বৈয়ামত আচাৰখিনি ভৰাই থ'ম। আৰু তেলটো অকণমান লাগিবই। চাওক, মই তেল অলপ যোগ কৰি লৈ দেখিছেনে? তেল লাগিবই, তেলটো নহ'লে আচাৰখিনি ভাল হৈ নাথাকে। লগতে ভিনেগাৰো দিছোঁ, ভিনেগাৰ নিদিলে নহ'বই, দিবই লাগিব। এতিয়া এটা বৈয়ামত ভৰাই থ'ম, মাজে মাজে ৰ'দত দিম। বহুদিনলৈ সংৰক্ষণ কৰা বুদ্ধি সেইটোৱে। এইখিনি মই যেতিয়া বৈয়ামত ভৰাম, বৈয়ামটো এতিয়া বৰ্তমান মোৰ ওচৰত মানে নাই, চৰ্টৰ ওপৰত ৰ'দত দি থৈছোঁ। ইমানখিনিমান, মানে এইটো যেনিবা বৈয়াম ধৰি লওক, ইমানখিনিমান মই খালী ৰাখিম। মানে একেবাৰে সম্পূৰ্ণ ফুলকৈ ভৰাই দিব নালাগে আচাৰ, ইমানকণমান খালী ৰাখি ওপৰতে অলপ মিঠাতেল দি থ'লে আৰু মাজে মাজে যদি ৰ'দত দি থাকে, বহু দিনলৈ সংৰক্ষণ হৈ থাকিব। লগতে আপোনালোকে বন্ধাকবি সোৱাদ ল'ব পাৰিব। কেনেকুৱা লাগিলে বন্ধাকবি আচাৰ বনোৱা পদ্ধতিটো জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই বাই।